ইতিমধ্যে সকলোৱে গম পাইছে যে অসম চৰকাৰে নতুন সিলেবাস প্ৰকাশ কৰিছে এডিআৰই পৰীক্ষাৰ কাৰণে আৰু ইয়াত দেখা গৈছে জেনেৰেল নলেজৰ খণ্ডটিৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াতে দেখা গৈছে এডিআৰইত হ'ব লগা পৰীক্ষাত গ্ৰেড 3 কাৰণে গ্ৰেজুৱেট লেভেলত 35টা, এইচএছ লেভেলত 30টা আৰু এইচএছএলচি লেভেলত 30টা জিকে সন্নিবিষ্ট কৰা হ'ব। গতিকে অতি দৰকাৰী হৈ পৰিছে জিকে খণ্ডটি আমি অধ্যয়ন কৰাৰ ভিতৰত 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম। যেহেতু প্ৰশ্ন বহুত 50টা আছে, গতিকে অতি কম সময়ৰ ভিতৰত শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে এমচিকিউ বিলাক লোৱা নহ'ব, কেৱল প্ৰশ্নটোৰ ওপৰত সামান্য বিশ্লেষণ দি আগবঢ়াই নিয়া হ'ব। প্ৰথম প্ৰশ্নটো ল'ব বিচাৰিছো, ভাৰতৰ বৃহত্তম গুহা অৰ্থাৎ লাৰ্জেষ্ট কেভ বুলি ক'লে কি বুজো আমি? বৃহত্তম গুহাটোৰ নাম কি? তেতিয়া উত্তৰ আহিব অমৰনাথ গুহা, শ্ৰীনগৰ। অৰ্থাৎ শ্ৰীনগৰত থকা যি অমৰনাথ গুহা আছে সেইটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা। ভাৰতৰ বৃহত্তম গুহা মন্দিৰটোৰ নাম কি? গুহাটো পালো আমি অমৰনাথ, কিন্তু গুহা মন্দিৰ বুলি ক'লে কি পাম আমি? মহাৰাষ্ট্ৰৰ ইলোৰাত থকা কৈলাশ টেম্পল অৰ্থাৎ কৈলাশ মন্দিৰ। মহাৰাষ্ট্ৰৰ ইলোৰা কৈলাশ মন্দিৰটো ভাৰতৰ বৃহত্তম গুহা মন্দিৰ। ওকে, 3 চাওঁ আমি লাৰ্জেষ্ট ডেল্টা অৰ্থাৎ ভাৰতৰ ভিতৰত বৃহত্তম বৰদ্বীপটোৰ নাম কি? সেইটো হ'ব সুন্দৰবন। সুন্দৰবন হৈছে ভাৰতৰ ভিতৰত বৃহত্তম বৰদ্বীপ। গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নৈ, এই তিনিখন নৈ সুন্দৰবনতে মিলিত হৈছে। তাৰপিছত চাওঁ আমি লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অৰ্থাৎ বৃহত্তম অলৱণাযুক্ত হ্ৰদটোৰ নাম কি? ভাৰতৰ ভিতৰত লৱণহীন হ্ৰদ, সেইটো নাম আমি কি? ফ্ৰেছ ৱাটাৰ লেক হ'লে আটাইতকৈ ডাঙৰ কল্লেৰু লেক অন্ধ্ৰপ্ৰদেশত অৱস্থিত। ওকে, পিছতো চাওঁ লাৰ্জেষ্ট লেক। এতিয়া আমি পাম অলৱণাযুক্ত নহয়, বৃহত্তম হ্ৰদ। এৰিয়া মাটিকালি হিচাপত বৃহত্তম হ্ৰদটো যদি সোধা হয় তেতিয়া কম আমি কাশ্মীৰৰ উলাৰ লেকটো হৈছে আটাইতকৈ ডাঙৰ হ্ৰদ বা বৃহত্তম হ্ৰদ। ওকে, পিছতো চাওঁ আমি লাৰ্জেষ্ট চেলিন ৱাটাৰ লেক অৰ্থাৎ বৃহত্তম লৱণযুক্ত পানীৰ হ্ৰদ কোনটো? ভাৰতৰ ভিতৰত বৃহত্তম লৱণযুক্ত পানীৰ হ্ৰদটো হৈছে উৰিষ্যা চিল্কা হ্ৰদ। চিল্কা হ্ৰদটোৱে হৈছে লৱণযুক্ত পানীৰ ভিতৰত ডাঙৰ হ্ৰদ। ওকে, 7টো চাওঁ লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক। আৰ্টিফিচিয়েল লেক অৰ্থাৎ মেন মেড বুলি ক'ব পাৰো আমি। বৃহত্তম কৃত্ৰিম হ্ৰদ কোনটো? ভাৰতৰ বৃহত্তম কৃত্ৰিম হ্ৰদটোৰ নাম হ'ল গোবিন্দ বল্লভ পঞ্চসাগৰ লেক। সেইটো উত্তৰ প্ৰদেশত আছে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰা যিখন ডিষ্ট্ৰিক্ট, সোণভদ্ৰা ডিষ্ট্ৰিক্টত কি আছে? গোবিন্দ বল্লভ পঞ্চসাগৰ লেকটো আছে, হ্ৰদটো আছে, আৰু সেইটো হৈছে কৃত্ৰিমৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদ। দ্বিতীয়টো নাম ল'ব পাৰো আমি ধেবৰ লেক, সেইটো ৰাজস্থানত আছে। ওকে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অৰ্থাৎ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে জম্মু কাশ্মীৰত থকা হেমিছ ৰাষ্ট্ৰীয় উদ্যান, আৰু ই 4400 বৰ্গ কিলোমিটাৰ। ওকে, পিছতো চাওঁ আমি লাৰ্জেষ্ট পৰ্ট বৃহত্তম বন্দৰ। বৃহত্তম বন্দৰটোৰ নাম কি? মুম্বাই হৈছে বৃহত্তম বন্দৰ। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বন্দৰটোৰ নাম হৈছে মুম্বাই। ওকে, কুৱেশ্যন 10 চাওঁ আমি লাৰ্জেষ্ট প্লেনেটৰিয়াম অৰ্থাৎ ভাৰতৰ ভিতৰত বৃহত্তম তাৰকাগৃহটোৰ নাম কি? সেইটো হ'ব কলকাতাত অৱস্থিত বিৰলা প্লেনেটৰিয়াম। ওকে, 11 চাওঁ আমি লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখন, বৃহত্তম জিলাখনৰ নাম কি? মাটিকালি হিচাপত বৃহত্তম জিলাখনৰ নাম হৈছে কচ্ছ জিলা। গুজৰাটৰ কচ্ছ জিলাখন হৈছে ভাৰতৰ ভিতৰতে ডাঙৰ জিলা। এই ক্ষেত্ৰত আন এটা মন মাহে ডিষ্ট্ৰিক্ট অৰ্থাৎ মাহে ডিষ্ট্ৰিক্টখন, মাহে জিলাখন হৈছে পুডুচেৰী মাহে জিলাখন আটাইতকৈ সৰু আৰু কচ্ছ জিলাখন হৈছে আটাইতকৈ ডাঙৰ। ওকে, 12টো চাওঁ লাৰ্জেষ্ট মিউজিয়াম। বৃহত্তম যাদুঘৰটোৰ নাম কি? ভাৰতৰ বৃহত্তম যাদুঘৰটোৰ নাম হৈছে ইণ্ডিয়ান মিউজিয়াম, যিটো কলকাতাত অৱস্থিত। ওকে, 13 চাওঁ আমি লাৰ্জেষ্ট বোটানিকেল গাৰ্ডেন। লাৰ্জেষ্ট বোটানিকেল গাৰ্ডেনখন হৈছে ইণ্ডিয়ান বোটানিকেল গাৰ্ডেন। ভাৰতৰ বৃহত্তম উদ্ভিদ উদ্যানখন ক'ত আছে? কলকাতা শিৱপুৰত আছে, সেইখন হৈছে ইণ্ডিয়ান বোটানিকেল গাৰ্ডেন। ওকে, 14 চাওঁ আমি বৃহত্তম গুৰুদ্বাৰ অৰ্থাৎ লাৰ্জেষ্ট গুৰুদ্বাৰা। ভাৰতৰ ভিতৰত বৃহত্তম গুৰুদ্বাৰটো হৈছে ক'ত? গল্ডেন টেম্পল। পঞ্জাৱৰ অমৃতসৰত অৱস্থিত শিখসকলৰ স্বৰ্ণ মন্দিৰে হৈছে বৃহত্তম গুৰুদ্বাৰা। ওকে, 15 চাওঁ আমি লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংকটোৰ নাম কি? সেইটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, আমি তাক SBI বুলি কওঁ। ওকে, তাৰপিছত বৃহত্তম নদী দ্বীপটোৰ নাম কি? ৰিভাৰ আইলেণ্ড হৈছে বৃহত্তম ভাৰতৰ ভিতৰত মাজুলী, আৰু ই পৃথিৱীৰ ভিতৰতে ডাঙৰ। ই হৈছে ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। আৰু যদি স্মলেষ্ট কোৱা হয়, স্মলেষ্ট হৈছে উমানন্দ আৰু মাজুলী দুয়োটাই আমাৰ অসমতে অৱস্থিত। উমানন্দৰ নদীদ্বীপটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। ওকে, লাৰ্জেষ্ট ডিজাৰ্ট অৰ্থাৎ বৃহত্তম মৰুভূমি। বৃহত্তম মৰুভূমি কোনখন? ৰাজস্থানত থৰ মৰুভূমি। তাৰ সম্পূৰ্ণ নামটো ক'বলৈ গ'লে আমি ক'ম গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট। ওকে, তাৰপিছত লাৰ্জেষ্ট পপুলেশ্যন ষ্টেট অৰ্থাৎ ভাৰতৰ বৃহত্তম জনসংখ্যা ভিত্তিক ৰাজ্যখন কি? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশে হৈছে জনসংখ্যা সৰ্বাধিক থকা ৰাজ্য। আৰু যদি আটাইতকৈ কম জনসংখ্যা স্মলেষ্ট সোধে তেতিয়া আমি ক'ব পাৰিম কি? স্মলেষ্টখন হৈছে ছিকিম ৰাজ্য। আটাইতকৈ কম জনসংখ্যা ৰাজ্য ছিকিম, অধিক জনসংখ্যা ৰাজ্য উত্তৰ প্ৰদেশ।
আৰু যদি সোধা হয় আমাক যে কোনখন মহানগৰত আটাইতকৈ বেছি জনসংখ্যা আছে তেতিয়া আমি জনসংখ্যা বসতি আটাইতকৈ বেছি হৈছে ক'ত মুম্বাইত ওকে পিছতো চাওঁ আমি লাৰ্জেষ্ট এৰিয়া ষ্টেট অৰ্থাৎ মাটিকালি হিচাপত ডাঙৰ কোনখন জনসংখ্যা হিচাপত বৃহত্তম পালো আমি উত্তৰ প্ৰদেশ মাটিকালি হিচাপত বৃহত্তম হৈছে কি ৰাজস্থান আৰু যদি আটাইতকৈ সৰুখন খুদে আটাইতকৈ সৰুখন আমি মাটিকালি হিচাপত গোৱা আৰু জনসংখ্যা হিচাপত কি পাইছিলো ছিকিম ওকে লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া ষ্টেট অৰ্থাৎ বনাঞ্চল ভিত্তিক বৃহত্তম ৰাজ্য কোনখন ৰাজ্যত ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল পোৱা যায় সেইখন হৈছে কি মধ্যপ্ৰদেশত আটাইতকৈ বেছি বনাঞ্চল আছে কিন্তু এই প্ৰশ্নটো আমাক যদি সোধা হয় কোনখন ৰাজ্যত পাৰ্চেন্টেজ অধিক শতাংশ পৰিমাণ অৰ্থাৎ ৰাজ্যখনত থকা মাটিকালিৰ ভিতৰত হাইয়েষ্ট পাৰ্চেন্টেজ এৰিয়া ক'ত আছে হেতু হ'বগৈ কি মিজোৰামত 84% যিমান মাটিকালি আছে তাৰে ভিতৰত 84% হৈছে কি বনাঞ্চল কিন্তু বৃহৎ হৈছেগৈ কি আটাইতকৈ বৃহৎ হৈছেগৈ মধ্যপ্ৰদেশকে লাৰ্জেষ্ট ভিলেজ অৰ্থাৎ ডাঙৰ গাঁওখন ভাৰতৰ ভিতৰত বৃহত্তম গাঁওখনৰ নাম কি আমি জিলাখন পালো জিলাখন আছিল কচ্ছ জিলা সৰু জিলাখন পালো সেইখন আছিল মাহে জিলা পডিচুৰি এতিয়া আমি পাইছো বৃহত্তম গাঁওখনৰ নাম কি গহমৰ ভিলেজ লাৰ্জেষ্ট জু বৃহত্তম চিৰিয়াখানাৰ নাম কি ভাৰতৰ ভিতৰত বৃহত্তম চিৰিয়াখানাখনৰ নাম হৈছে কি জুলজিকেল গাৰ্ডেন কলকাতা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা ওকে পিছৰ চাওঁ আমি লংগেষ্ট ৰিভাৰ ব্ৰিজ ভাৰতৰ ভিতৰত দীৰ্ঘতম নদী দলংখনৰ নাম কি সেইখন আমাৰ অসমতে অৱস্থিত সকলোৱে জানো আমি ধলাশদিয়া ব্ৰিজ যিখন নেকি 9.15 কিলোমিটাৰ এইখন লোহিত নদীৰ ওপৰত অৱস্থিত কোনখন নদীৰ ওপৰত অৱস্থিত বুলি ক'লে ধলাশদিয়া দলংখন লোহিত নদীত অৱস্থিত আৰু ধলাশদিয়াক নতুনকৈ নামকৰণ কৰা হৈছে কি ধলাশদিয়াক আমি ভূপেন হাজৰিকা সেতু বুলি জানো ওকে তাৰ পিছত লংগেষ্ট কেনেল অৰ্থাৎ দীৰ্ঘতম খাল ভাৰতৰ ভিতৰত দীৰ্ঘতম খালটোৰ নাম কি হেতু হৈছে ৰাজস্থানৰ খাল তাক আগতে ইন্দিৰা গান্ধী খাল বুলি জনা হৈছিল আৰু ই প্ৰায় 640 কিলোমিটাৰ ধৰি আৱৰি আছে কোৱেশ্চন নম্বৰ 25 লংগেষ্ট ডাম দীৰ্ঘতম বান্ধ ভাৰতৰ ভিতৰত যদি আমি বান্ধটোৰ কথা কওঁ লংগেষ্ট ডাম তেতিয়া হ'ব হীৰাকুণ্ড ডাম যিটো উৰিষ্যাত অৱস্থিত তাৰ পিছত আহিব লংগেষ্ট গ্লেচিয়াৰ অৰ্থাৎ দীৰ্ঘতম হিমবাহটোৰ নাম কি ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল যদি হিমবাহটোৰ নাম সোধা হয় তেতিয়া হ'ব চিয়াচিন হেতু লাডাখত অৱস্থিত ইণ্ডো পাক বৰ্ডাৰ অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ সীমান্তত অৱস্থিত চিয়াচিনটো হৈছে আমাৰ দীৰ্ঘতম হিমবাহ আৰু হি প্ৰায় 76 কিলোমিটাৰ দীঘল তাৰ পিছত লংগেষ্ট নেশ্যনেল হাইৱে দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে আমাৰ নেশ্যনেল হাইৱে 44 অৰ্থাৎ NH44 আৰু ই প্ৰায় 3745 কিলোমিটাৰ ধৰি বিস্তৃত শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ NH44 পোৱা যায় ওকে কোৱেশ্চন নম্বৰ 28 লংগেষ্ট ৰেলৱে প্লেটফৰ্ম এণ্ড ৰেলৱে ষ্টেচন অৰ্থাৎ ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম আৰু ষ্টেচন কোনটো সেইটো হ'ব উত্তৰ প্ৰদেশৰ গৌৰৱপুৰ ওকে তাৰ পিছত আমি 29 লংগেষ্ট ৰেলৱে ৰোড অৰ্থাৎ দীৰ্ঘতম ৰেলপথ কোনটো ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰেলপথটো হৈছে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰী ৰেলপথ বিবেক এক্সপ্ৰেছখন ইয়াতে চলাচল কৰে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে আৰু এই পথটো প্ৰায় 4286 কিলোমিটাৰ দীঘল কোৱেশ্চন 30 লংগেষ্ট ৰপৱে ৰোড অৰ্থাৎ দীৰ্ঘতম ৰছীপথ কোনটো আমি যদি দীৰ্ঘতম ৰছীপথ চাওঁ তেতিয়াহ'লে এইটো হ'ব ঔলি ৰপৱে ই প্ৰায় 4 কিলোমিটাৰ দীঘল উত্তৰাখণ্ডত থকা ঔলি ৰপৱে কিন্তু যদি আমাক কয় দীৰ্ঘতম নদী ৰপৱে কোনটো অৰ্থাৎ দীৰ্ঘতম নদীত থকা ৰছীপথ কোনটো নদীত থকা ৰছীপথটো হ'লে আমাৰ গুৱাহাটী ৰছীপথটো যি প্ৰায় 1.82 কিলোমিটাৰ আছে কোৱেশ্চন 31 লংগেষ্ট ৰিভাৰ দীৰ্ঘতম নদী কোনখন ভাৰতৰ ভিতৰত দীৰ্ঘতম নদী সকলোৱে জানে আমি গংগা হৈছে ভাৰতৰ ভিতৰত দীৰ্ঘতম নদী আৰু ই হিমালয়ান গংগোত্ৰী গ্লেচিয়াৰ পৰা ওলাইছে অৰ্থাৎ গংগোত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে গংগা ক'ৰ পৰা উৎপত্তি হৈছে গংগোত্ৰী হিমবাহৰ পৰা আৰু ই উত্তৰাখণ্ডত অৱস্থিত ওকে 32 লংগেষ্ট ট্ৰিবিউটাৰী ৰিভাৰ অৰ্থাৎ দীৰ্ঘতম উপনৈ কোনখন ভাৰতৰ ভিতৰত দীৰ্ঘতম উপনৈ হৈছে যমুনা ৰিভাৰখনে হৈছে আটাইতকৈ দীঘল উপনৈ আৰু অসমৰ ভিতৰত যদি আমাক সোধা হয় অসমৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন তেতিয়া আহিব সেইখন সোৱণশিৰি ওকে 33 চাওঁ আমি ওল্ডেষ্ট পেট্ৰলিয়াম ৰিফাইনাৰী অৰ্থাৎ আটাইতকৈ পুৰণি যি আমাৰ শোধনাগাৰ আছে তেল শোধনাগাৰ সেইটো কোনটো আটাইতকৈ পুৰণি তেল শোধনাগাৰটো অসমৰে হয় সেইটো হৈছে ডিগবৈ অসমৰ ডিগবৈ আৰু ই অকল ভাৰতৰে নহয় এছিয়াৰ ভিতৰতো আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু এই তেল শোধনাগাৰটো 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল ইফা চাওঁ লংগেষ্ট কোষ্টলাইন ষ্টেট অৰ্থাৎ দীৰ্ঘতম উপকূলীয় পথ থকা ৰাজ্যখনৰ নাম কি কোনখন ৰাজ্যত আটাইতকৈ বেছি উপকূলীয় পথ আছে সেইখন হৈছে গুজৰাট আৰু যদি আমাক দক্ষিণ ভাৰতৰ ভিতৰত সোধে দক্ষিণ ভাৰতৰ ভিতৰত উপকূলীয় পথ বেছি থকা ৰাজ্যখন হৈছে অন্ধ্ৰপ্ৰদেশ ওকে 35 ৱৰ্ল্ডছ মোষ্ট এক্সপেন্সিভ ৰেচিডেন্সিয়েল অৰ্থাৎ বিশ্বৰ সৰ্বাধিক খৰচী
আৱাসস্থল কোনটো ঘৰত অধিক পৰিমাণে খৰচ হয় এটো হৈছে এণ্টিলিয়া মুম্বাইত অৱস্থিত আৰু এটো হৈছে বিশ্বৰ প্ৰখ্যাত ধনী ব্যক্তি মুকেশ আম্বানী আৱাসস্থল কোৱেশ্চন 36 ওয়াৰ্ল্ডছ হাইয়েষ্ট এণ্ড কোল্ডেষ্ট বেটলফিল্ড অৰ্থাৎ বিশ্ব উচ্চতম আৰু শীতল যুদ্ধস্থল বুলি ক'লে কোনখনক বুজো হেতু হৈছে উচ্চতম আৰু শীতল যুদ্ধস্থলখন সিয়াচেন হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড শিক্ষতম অসামৰিক বঁটা ভাৰতৰ শিক্ষতম অসামৰিক বঁটাটোৰ নাম হৈছে ভাৰতৰত্ন পিছতে তিনটা বঁটা আছে আমাৰ কাৰণে সেইকেইটা হৈছে পদ্ম বঁটা প্ৰথমটো হৈছে পদ্মবিভূষণ দ্বিতীয় সৰ্বোচ্চটো হৈছে পদ্মভূষণ তৃতীয়টো হৈছে পদ্মশ্ৰী 38 হাইয়েষ্ট দাম অৰ্থাৎ উচ্চতম বান আমি লংগেষ্ট দামটো পাইছিলো হীৰাকুণ্ড কিন্তু ইয়াত দিয়া আছে উচ্চতম বানটো হৈছে উত্তৰাখণ্ড তেহেৰি দাম আৰু ই ভগীৰথ নদীৰ ওপৰত অৱস্থিত কোৱেশ্চন 39 হাইয়েষ্ট গেলেণ্টাৰী এৱাৰ্ড অৰ্থাৎ শিক্ষতম সাহসিকতাৰ বঁটাটো হৈছে ভাৰতৰ পৰমবীৰ চক্ৰ আৰু বিশেষকৈ সেনা জোৱানসকলৰ লগত এই বঁটাটো জড়িত কোৱেশ্চন 14 হাইয়েষ্ট গেটৱে অৰ্থাৎ উচ্চতম দুৱাৰ কি ভাৰতৰ উচ্চতম দুৱাৰখনৰ নাম হৈছে বুলন্দ দৰৱাজা ই ফাতেপুৰ সিক্ৰীত আছে আগ্ৰা কাষতে উত্তৰ প্ৰদেশৰ আগ্ৰা কাষতে ফাতেপুৰ সিক্ৰী কোৱেশ্চন 14 হাইয়েষ্ট পিক উচ্চতম শৃংগটোৰ নাম কি ভাৰতৰ ভিতৰত উচ্চতম শৃংগটোৰ নাম হৈছে গৰ্ডিন অষ্টিন বা K2 বুলি আমি ইয়াক জানো কাৰাকোৰাম আৰু ই পিওকেত অৱস্থিত ভাৰতৰ ভিতৰত উচ্চতম শৃংগ গৰ্ডিন অষ্টিন ওকে হাইয়েষ্ট ৰেইনফল অৰ্থাৎ অধিক বৃষ্টিপাত ক'ত হয় ভাৰতৰ ভিতৰত হেতু আহিব ক'ত মৌচিনৰাম মেঘালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত অৱস্থিত তাৰ পিছতে দ্বিতীয় সৰ্বাধিকো আছে ক'ত মেঘালয়ৰে চেৰাপুঞ্জী ওকে 43 হাইয়েষ্ট টাৱাৰ উচ্চতম গম্বুজ বা স্তম্ভ কোনটো ভাৰতৰ ভিতৰত আটাইতকৈ ওখ স্তম্ভটো হৈছে কুতুব মিনাৰ ই দিল্লীত অৱস্থিত আৰু কুতুব মিনাৰটো 1193 চনত কুতুবউদ্দিন আইবাকে নিৰ্মাণ কৰিছিল ওকে 44 হাইয়েষ্ট ৱাটাৰফল অৰ্থাৎ উচ্চতম জলপ্ৰপাতটোৰ নাম কি ভাৰতৰ কুঞ্চিকাল ৱাটাৰফল অতি ইম্পৰ্টেন্ট এই প্ৰশ্নসমূহ দেখা গৈছে বহুতবাৰ আহিছে উচ্চতম জলপ্ৰপাতটোৰ নাম হৈছে কুঞ্চিকাল ৱাটাৰফল কুঞ্চিকাল জলপ্ৰপাত কৰ্ণাটকত অৱস্থিত ওকে হাইয়েষ্ট এয়াৰপৰ্ট উচ্চতম বিমানবন্দৰটোৰ নাম কি ভাৰতৰ ভিতৰত আটাইতকৈ উচ্চতম বিমানবন্দৰটো হৈছে লেহ বিমানবন্দৰ আৰু ই জম্মু কাশ্মীৰত আছে কোৱেশ্চন 46 আমি বিগেষ্ট মস্কিউ অৰ্থাৎ ভাৰতৰ ভিতৰত বৃহত্তম মছজিদটোৰ নাম কি ভাৰতৰ ভিতৰত বৃহত্তম মছজিদ হৈছে জামা মছজিদ যিটো দিল্লীত অৱস্থিত 47 কোল্ডেষ্ট ভিলেজ ভাৰতৰ ভিতৰত শীতলতম স্থান কোনখন ৰেজ হৈছে ভাৰতৰ ভিতৰত শীতলতম স্থান ই কাৰ্গিলত অৱস্থিত আৰু ইয়াক গেটৱে অফ লাডাখ বুলিও কোৱা হয় গেটৱে অফ লাডাখ বুলি দেশক কোৱা হয় আৰু ই কাৰ্গিলত অৱস্থিত ইয়াত প্ৰায় -22 ডিগ্ৰী সেলসিয়াছ থাকে কোৱেশ্চন 48 বিগেষ্ট মনোলিথ ষ্টেচু অৰ্থাৎ ভাৰতৰ ভিতৰত বৃহত্তম একক মূৰ্তিটো কোনটো একক মূৰ্তি বুলি ক'লে আমি জানো যে গুমটেশ্বৰ মূৰ্তি হৈছে একক মূৰ্তি যিটো বিন্ধ্যগিৰি পৰ্বতত অৱস্থিত আৰু ই জৈনসকলৰ মন্দিৰ কৰ্ণাটকৰ বিন্ধ্যগিৰি পৰ্বতত থকা গুমটেশ্বৰে হৈছে একক বৃহত্তম মূৰ্তি 49 বিগেষ্ট টেম্পল ভাৰতৰ ভিতৰত বৃহত্তম মন্দিৰটো কোনটো ভাৰতৰ ভিতৰত বৃহত্তম মন্দিৰটোৰ নাম হৈছে কি থিৰুবংগম ৰংগনাথ স্বামী মন্দিৰটো তামিলনাডুত অৱস্থিত আৰু এটো হৈছে বৃহত্তম মন্দিৰ কোৱেশ্চন 50 টলেষ্ট ষ্টেচু ভাৰতৰ ভিতৰত উচ্চতম প্ৰতিমূৰ্তিটোৰ নাম কি ভাৰতৰ ভিতৰত উচ্চতম প্ৰতিমূৰ্তিটো আমি সকলোৱে জানো ই হৈছে চৰ্দাৰ বল্লভভাই পেটেল ষ্টেচু আৰু চৰ্দাৰ বল্লভভাই পেটেল ষ্টেচুটো কেবাডিয়া অঞ্চলত অৱস্থিত আহমেদাবাদৰ কেবাডিয়া আৰু ইয়াক আমি ষ্টেচু অফ ইউনিটি বুলিও জানো চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিটোক আমি কি বুলি জানো ষ্টেচু অফ ইউনিটি